নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 8 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এনআৰচিত নাম থকা ব্যক্তিয়ে এতিয়া এৰিব লাগিব অসম। এটা গুৰুত্বপূৰ্ণ খবৰ, এনআৰচিত নাম থাকিলেও ব্যক্তিয়ে এতিয়া এৰিব লাগিব অসম। এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এনআৰচিক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এনআৰচিত নাম থাকিলেই কোনো ব্যক্তিক খিলঞ্জীয়া বুলি ধৰা নহয়। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এনআৰচি এজন ব্যক্তিৰ মূল আৰু প্ৰকৃত পৰিচয় হ'ব নোৱাৰে। এনআৰচিত নাম থাকক নাথাকক বাংলাদেশীয়ে এৰিব লাগিব এতিয়া অসম। সংখ্যালঘু সংগঠনৰ আন্দোলনৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। আন এটা খবৰ হৈছে ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহি গৈছে কেতবোৰ নতুন নিয়ম। পূৰ্বৰ নিয়ম এতিয়া শেষ, নতুন নিয়ম আহি পৰিছে। ৰাজ্যত ঘোষণা কৰা হ'ল আধাৰ কাৰ্ডৰ নতুন নিয়ম। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মন গ'লেই কোনেও আধাৰ কাৰ্ড বনাব নোৱাৰিব এতিয়া অসমত। জিলা আয়ুক্তই তন্নকৈ চাইহে আধাৰ কাৰ্ড প্ৰদান কৰিব পাৰিব। প্ৰাপ্তবয়স্ক লোকে আধাৰ বিচাৰিলে কেৱল জিলা আয়ুক্তইহে দিব পাৰিব। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ডিচিয়ে নোচোৱালৈকে আধাৰ কাৰ্ড নাপাব। অবৈধভাৱে আধাৰ কাৰ্ড লোৱা সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। 18 বছৰৰ কোনেও এতিয়াৰ পৰা নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। 18 বছৰৰ ওপৰৰ আধাৰ কাৰ্ডৰ বাবে জিলা আয়ুক্তই ল'ব পাৰিব সিদ্ধান্ত। আধাৰ কাৰ্ড দেখুৱাই বহু লোকে লাভ কৰিছে সুবিধা। আধাৰ কাৰ্ড উলিওৱা প্ৰক্ৰিয়া সহজ হোৱাৰ বাবেই বিদেশীয়ে লৈছে সুবিধা। জন্মৰ পিছতেই আধাৰ কাৰ্ড প্ৰদানৰ বাদে নাথাকিব আন পূৰ্বৰ সুবিধা। আধাৰ কাৰ্ডক লৈ ৰাজ্য চৰকাৰে ল'ব ডাঙৰ সিদ্ধান্ত। আন এটা খবৰ হৈছে আটাইতকৈ বেছি বাংলাদেশলৈ তেওঁ গৈ থাকে। অসমৰ আটাইতকৈ বেছি বাংলাদেশ যোৱা নেতাগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা। কোনে মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। ক'ত যায়, কাক লগ পায়, কাৰ লগত ফটো তোলে, এইবোৰ আমাৰ হাতত আছে। বিজেপি RSSৰ কিছু মানুহ বাংলাদেশীৰ লগত তেওঁলোকে অসমত থাকি বিজনেছ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুণগুণ চেতিয়াক উচ্ছেদক লৈ কেতবোৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। গুণগুণৰ নামত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব বিচৰা হৈছে। অসমীয়া মানুহ সাহসী নহ'লে এদিন আত্মসমৰ্পণ কৰিব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে পুতক তুলিবলৈ সাজু হৈ পৰিছে এতিয়া ভাৰত। বাংলাদেশৰ সন্মুখত এতিয়া নতুন বিপদ। পুতক তুলিবলৈ সাজু হৈ পৰিছে ভাৰত। এইবাৰ ভাৰতে বন্ধ কৰিব বাংলাদেশৰ পানী। ভাৰতে ভংগ কৰিব গংগা জল চুক্তি। ভাৰতৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰিব বাংলাদেশৰ ভৱিষ্যত। আন এটা খবৰ হৈছে এইবাৰ পণবন্দীৰ দৰে জীয়াই আছে ভাৰতৰ মুছলমান। সদায় পাকিস্তানী বাংলাদেশী জেহাদী কোৱা হয় মুছলমানক। মন্তব্য কৰিছে এইবাৰ আছাদুদ্দিন ওৱেইছিয়ে। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। দেশত পণবন্দীৰ দৰে জীয়াই আছে ভাৰতৰ মুছলমান। সদায় পাকিস্তানী বাংলাদেশী জেহাদী বুলি গালি পৰা হয় ভাৰতৰ মুছলমানক। দেশত আটাইতকৈ বৈষম্যৰ বলি হয় ভাৰতৰ মুছলমান। এই মন্তব্য আছাদুদ্দিন ওৱেইছিৰ তৰফৰ পৰা কোৱা হৈছে সংখ্যালঘুৰ অধিকাৰ মৌলিক অধিকাৰ দান নহয়। সংখ্যালঘু ভাৰতীয় নাগৰিকক বিদেশী বুলি বাংলাদেশলৈ পঠিয়াই দিয়া হয়। মুছলমানৰ ঘৰ মছজিদ বুলডোজাৰেৰে ভাঙি দিয়া হয়। সামাজিক আৰ্থিকভাৱে মুছলমানক ভাৰতত নিশ্চিহ্ন কৰি দিয়াৰ চেষ্টা চলি আছে।
বিজেপিৰ নেতাই সদায় বিখপাস্প বিয়পোৱা ভাষণেৰে টাৰ্গেট কৰে মুছলমানক। বিজেপি নেতাই সদায় বিখপাস্প বিয়পোৱায় আৰু এই ভাষণেৰে টাৰ্গেট কৰে কেৱল মাত্ৰ মুছলমানক। এতিয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিকো হৈ থকা নাই ভাৰতৰ মুছলমান। ভাৰতত পণবন্দীৰ দৰে জীয়াই থাকিব লগা হৈছে এতিয়া ভাৰতীয় মুছলমান। এই মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। আমি জনাই আছো ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ। এবাৰ ই ৰিক্সা ৰখাই শ শ চালকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰশাসনৰ নিয়ম নমনাৰ হুংকাৰ। এইবাৰ প্ৰশাসনৰ নিৰ্দেশনা কোনো কাৰণতে মানি নলয় শ শ ই ৰিক্সা চালকে। ই ৰিক্সা ৰখাই বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে ই ৰিক্সা চালকে। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ই ৰিক্সাক লৈ বান্ধি দিয়া হৈছিল কেতবোৰ নীতি নিয়ম। যান জঁট দূৰ কৰাৰ বাবে চহৰ অঞ্চলত ই ৰিক্সা প্ৰৱেশত জাৰি কৰা হৈছিল নিৰ্দেশনা। পৌৰসভাৰ পৰা অনুজ্ঞাপত্ৰ নোলোৱা ই ৰিক্সাৰ চহৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল। বৰপেটাত ই ৰিক্সা চালকৰ এইবাৰ উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আন এটা খবৰ, 2026 নিৰ্বাচনৰ বাবে প্ৰস্তুত হ'ব কংগ্ৰেছৰ ৰণকৌশল। 16 জুলাইত অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়ৰ নেতাক লগ কৰিব এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। আন এটা ডাঙৰ খবৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ'বলৈ গৈ আছে ইছলাম ধৰ্ম। হিন্দুক পিছ পেলাই মুছলমানে গঢ়িবলৈ গৈ আছে বিশ্ব অভিলেখ। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ'বলৈ গৈ আছে ইছলাম ধৰ্ম। 116,17,80,000 হ'ব বিশ্বত মুছলমান জনসংখ্যা। সকলো ধৰ্মকে চেৰ পেলাব মুছলমান জনসংখ্যাই। এই উত্থানে 2050 চনৰ ভিতৰতে ইছলামক বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হিচাপে গঢ়ি তুলিব। এই উত্থানে 2050 চনৰ ভিতৰত ইছলামক বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হিচাপে গঢ়ি তুলিব। সমগ্ৰ বিশ্বত দ্ৰুতগতিত বৃদ্ধি পাইছে মুছলমান জনসংখ্যা। বিশ্বত খ্ৰীষ্টানতকৈও অধিক হোৱাৰ সম্ভাৱনা মুছলমান জনসংখ্যা। 2050 ভিতৰত সংখ্যাগৰিষ্ঠ হোৱাৰ দিশে মুছলমান। পৰৱৰ্তী খবৰটো হৈছে মুছলমানক জীয়াই থাকিবলৈ দিবনে? 19 জুলাইত তীব্ৰ আন্দোলন ঘোষণা এইবাৰ নেমচুৰ। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে। উচ্ছেদৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে সংখ্যালঘু সংগঠন নেমচুৱে। উচ্ছেদৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে সংখ্যালঘু সংগঠন নেমচুৱে। 19 জুলাইত কোকৰাঝাৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰা হৈছে। নেমচুৰ নেতৃত্বত বিটিআৰ কবাব হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে প্ৰয়োজনত ৰাষ্ট্ৰসংঘৰো দ্বাৰস্থ হ'ম বুলি ঘোষণা সংখ্যালঘু সংগঠনটোৰ। বিলাসীপাৰাৰ কেইবাটাও উচ্ছেদিত অঞ্চলত উপস্থিত হৈ আনুষ্ঠানিক ঘোষণা কৰিছে। উচ্ছেদিতক চৰকাৰে বিতৰণ কৰা ধনক লৈ সৰব হৈ পৰিছে সংগঠনটো। পইচাৰ লোভ দেখুৱাই সংখ্যালঘুৰ মাটি বেটি কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন কৰিছে নেমচুৱে। কেৱল নিৰ্বাচনৰ আলম লৈ সংখ্যালঘুক উচ্ছেদ কৰা হৈছে। উচ্ছেদ বন্ধ নহ'লে 26ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ উফৰাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে নেমচুৱে। মুছলমানক শান্তিত জীয়াই থাকিবলৈ দিয়া হ'বনে বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু প্ৰয়োজন হ'লে ৰাষ্ট্ৰপতিৰ কাষ চাপিম বুলিও মন্তব্য কৰিছে নেমচুৱে। বাছি বাছি কেৱল সংখ্যালঘু অধ্যুষিত এলেকাত টাৰ্গেট কৰিছে বিজেপি চৰকাৰে। সাংবিধানিক অধিকাৰ খৰ্ব কৰি মুছলমানক অন্যায় কৰা হৈছে বুলি মন্তব্য। উচ্ছেদৰ বিৰুদ্ধে আন্দোলন ঘোষণা সংখ্যালঘু সংগঠন নেমচুৰ।